ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আৰু যিসকলৰ ৰেচন কাৰ্ড আছে, যদি আপোনালোকৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে। কেনেকুৱাকৈ আপোনালোকে নেম এড কৰিব লাগিব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই এতিয়া সেইসকলে কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ নাম এড কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলৰ ৰেচন কাৰ্ড আছে, যদি আপোনালোকৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। ৰেচন কাৰ্ডত কিন্তু নাম এড হোৱা কোনো অনলাইন ৱেবছাইট নাই। যদি আপোনালোকৰ ৰেচন কাৰ্ডত কাৰোবাৰ নাম বাদ পৰিছে তেনেহ'লে কিন্তু বৰ্তমান আপোনালোকে নামবোৰ এড কৰিব পাৰিব। কেনেকুৱাকৈ এড কৰিব, এতিয়া আপোনালোকে ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নাম এড কৰিবলৈ হ'লে কিন্তু আপোনালোকে এতিয়া আপোনাৰ যিটো ৰেচনৰ দোকান আছে তাত কিন্তু ইতিমধ্যে ৰেচন কাৰ্ডৰ নতুন বা নাম এড কৰা ফৰ্মটো আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ ৰেচনৰ দোকানৰ পৰা আপোনাৰ ৰেচনৰ দোকানত যাব লাগিব। তাত কিন্তু ইতিমধ্যে ৰেচন কাৰ্ডত নাম এড হোৱা ফৰ্ম আহি গৈছে। এতিয়া যিটো দোকানৰ পৰা আপোনালোকে ৰেচন লয়, আপোনালোকে সেইটো দোকানত যে ক'ব যে মোৰ পৰিয়ালৰ এজনৰ নাম বাদ পৰিছে, মোক ৰেচন কাৰ্ডত নাম এড হোৱা ফৰ্মটো দিয়ক। এতিয়া কিন্তু আপোনালোকৰ ৰেচনৰ দোকানীয়ে আপোনালোকক ৰেচন কাৰ্ডত নাম এড হোৱা ফৰ্মটো দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো আনি ফৰ্মটো ভালকৈ ফিল আপ কৰি এতিয়া আপোনালোকে যিজনৰ নামটো এড কৰিব তেওঁৰ কিন্তু ইয়াত ডকুমেণ্ট দিব লাগিব। জন্ম চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডটো আপোনালোকে ফৰ্মৰ লগত গাঁঠি জেৰক্স কৰি এতিয়া যিটো আপোনালোকৰ ৰেচনৰ দোকান আছে তাত যে আপোনালোকে ফৰ্মটো জমা কৰিব। আপোনালোকে এনেকুৱাকৈ যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম বাদ পৰিছে আপোনালোকে এনেকুৱাকৈ এড কৰিব লাগিব। এতিয়া ধৰি লওক আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু বৰ্তমান নতুনকৈ ৰেচন কাৰ্ড এপ্লিকেশ্যন বা এপ্লাই হৈ আছে। এতিয়া যদি আপোনালোকে এতিয়াও ৰেচন কাৰ্ড লাভ কৰা নাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছে, আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব, ৰেচন কাৰ্ডৰ কিন্তু অনলাইনত এপ্লিকেশ্যন বা নাম এড হোৱা এতিয়াও ৱেবছাইট মুকলি হোৱা নাই, যিটো আছে সেইটোত কিন্তু কাম নহয়। এতিয়া যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে যিটো আপোনাৰ গাঁৱত ৰেচনৰ দোকান আছে তাত যাই কিন্তু আপোনালোকে যোগাযোগ কৰিব লাগিব। যিহেতু ৰেচন কাৰ্ডৰ কাৰণে অনলাইনত এপ্লিকেশ্যন নহয়, সেইকাৰণে যিটো আপোনালোকৰ ৰেচনৰ দোকান আছে তাত যাই আপোনালোকে ক'ব লাগিব যে মোৰ ৰেচন কাৰ্ড নাই, মোৰ নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে এটা এপ্লিকেশ্যন ফৰ্ম দিয়ক। এতিয়া কিন্তু আপোনালোকৰ ৰেচনৰ দোকানীয়ে আপোনালোকক ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন হোৱা ফৰ্মটো দি দিব। আপোনালোকে ফৰ্মটো আনি সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। এইবাৰ কিন্তু আপোনালোকৰ বহুতো ডকুমেণ্ট দিব লাগিব। আপোনালোকৰ NRC দিব লাগিব আৰু আপোনালোকৰ পুৰণা ভোটাৰ লিষ্ট দিব লাগিব আৰু আধাৰ কাৰ্ড, আই কাৰ্ড, পেন কাৰ্ড এইবোৰ কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যিহেতু এইবাৰ ৰেচন কাৰ্ডৰ বহুতো নিয়ম বান্ধি দিয়া হৈছে, সেইকাৰণে যিসকলৰ ৰেচন কাৰ্ড নাই আৰু এতিয়াও ৰেচন কাৰ্ডত কাৰোবাৰ নাম বাদ পৰিছে আপোনালোকে এনেকুৱাকৈ ৰেচন কাৰ্ডৰ নামবোৰ এড কৰিব লাগিব আৰু আপোনালোকে অফলাইনতে ফৰ্ম লৈ ফিল আপ কৰি জমা কৰিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে আপোনাৰ গাঁৱৰ যিজন ৰেচনৰ দোকানী আছে তাত যাই আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। বৰ্তমান কিন্তু নামো এড হৈ আছে আৰু নতুনকৈ ৰেচন কাৰ্ড এপ্লিকেশ্যন
হৈ আছে ইতিমধ্যে কিন্তু বেছি সমানে আপোনালোকে অতি সোনকালে কৰক